আজি ভাবিলোঁ ফুলকবি আৰু লাও আলু এনেকৈ ধুনীয়াকৈ বনাওঁ বুলি কাটি ল'লোঁ এনেকৈ ধুনীয়াকৈ। এফালে যোগাৰ কৰি ল'লোঁ পেষ্টটো, এফালে পিঁয়াজ আৰু জিৰা কেইটামান লৈ ল'লোঁ আৰু এইফালে মই কুকাৰত অকণমান আলুখিনি আৰু লাওখিনি বইল হ'বলৈ দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে তাতে মই জিৰা গুটি কেইটামান পেলাই দিছোঁ আৰু পিঁয়াজ অকণমান ৰঙাকৈ ভাজি আছোঁ। লাও আৰু মাছ ফুলকবি একেলগতে কুকাৰত অকণমান বইল কৰি ল'লোঁ। খুব কম সময়তে সিজে তেনেকৈ বইল কৰি ল'লে মানে, আৰু খাবলৈও ভাল হয়। আৰু তেনেকৈ গেছটো অকণমান কমকৈ পোৰা হয় আৰু। এইফালে পিঁয়াজ ৰঙা হোৱাৰ লগে লগে মই যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি মই দি দিলোঁ, আৰু লগতে মই কেমেৰা ধৰি দিয়া মানুহ নাই কাৰণে তাতে হালধি, নিমখ আৰু অকণমান মছলা ঢালি দিছোঁ যাতে চব্জিটো ধুনীয়াকৈ সোৱাদ ওলায়। এইফালে বিলাহীখিনি ধুনীয়াকৈ গ্ৰেভিখিনি পূৰা একদম ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ পেলাই এইফালে চব্জিখিনি দি ল'লোঁ। দি পেলাই এনেদৰে সুন্দৰকৈ ভাতকেইটা খালোঁ। আৰু ফুলকবি, মাছ আৰু লাও খুবেই প্ৰিয় আৰু খাই খুবেই ভাল পাওঁ। আপোনালোকে ভাল পায় নাপায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। যিসকলে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। এইফালে মাছকেইটা দি দিলোঁ, দি পেলাই এনেদৰে সুন্দৰকৈ পানী অকণমান দি পেলাই উতলাই ল'লোঁ। আৰু পুঠি মাছহে দুজনীমান দিছোঁ, বেছি নাই দিয়া, মানে মোৰ জোখৰে দিছোঁ। ইহঁতি মাছ চব্জিত দিলে খাবলৈ বেয়া পায় কাৰণে সিহঁতৰ কাৰণে নাই দিয়া, সেইকাৰণে মোৰ কাৰণে দিছোঁ। আৰু লাওৱে মাছে ধুনীয়াকৈ বনাই খাই ল'লোঁ। খুব তৃপ্তিৰে ভাত সাজ খুব ধুনীয়া লাগিলে। লাষ্টত ধনিয়া অকণমান কাটি দিলোঁ। এইফালে মোৰ চব্জিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। বাই বাই।